মীন পালক বন্ধুসকল, আপোনালোকৰ যিসকলে জয়ন্তী ৰৌ, জীয়াই কাটলা, আমুৰ কাপ আদি মাছসমূহ পালন কৰি আছে, আপোনালোকে যথেষ্ট ভাল ফলাফল পাব। কিয়নো এই মাছকেইটাৰ বাহন ক্ষমতা যথেষ্ট ভাল, কম সময়ত ডাঙৰ হয়, খাদ্য প্ৰৱণতা যথেষ্ট ভাল, লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি আছে এই মাছখিনিৰ। আৰু খাদ্য দিয়াৰ লগে লগে খাদ্য গ্ৰহণ কৰিব আৰু যথেষ্ট উজ্জ্বল, লগতে মাছৰ স্পীডটো ভাল, গতিটো ভাল, খুব ফূৰ্তিত আহাৰ গ্ৰহণ কৰে। এই মাছখিনি 1 ইঞ্চি 1.5 ইঞ্চি চাইজৰ আছিলে আৰু এয়া এমাহত এইখিনি গ্ৰোথ লৈছে। প্ৰায় 5 ইঞ্চি 6 ইঞ্চি চাইজৰ আহি গৈছে মাছসমূহ। ইয়াত জয়ন্তী ৰৌ আছে, খুব কম পৰিমাণে জীয়াই কাটলা আছে আৰু আমুৰ কাপ আছে। আমুৰ কাপখিনিয়ে কেতিয়াবা ওপৰলৈ আহে আৰু প্ৰায়ভাগে অলপ তলত দানা খায়, কিন্তু ফ্লটিং দানা দিলে ওপৰলৈ আহে। পুখুৰীত সদায় ৰ'দ পৰিব লাগে আৰু খাদ্য দিয়াৰ সময়ত যাতে ৰ'দৰ তাপ বেছি নহয়, বা দুপৰীয়া সময়ত আপোনালোকে খাদ্য নিদিব, পুৱা দিব যেতিয়া ৰ'দৰ তাপটো খুব কম থাকে, আৰু ভাটিবেলা দিলে যাতে বেলি লহিওৱাৰ সময়ত দিয়ে আপোনালোকে, অৰ্থাৎ বেলিৰ তাপটো যাতে কমি যায়, সেই সময়ত দানা দিব। যথেষ্ট ফূৰ্তি মনেৰে মাছে খাদ্য গ্ৰহণ কৰিব। ভাসমান দানা অথবা আপোনালোকে ফ্লটিং দানাৰ সৈতে ভিটামিন চি মিনাৰেল মিক্সাৰ বা ইষ্ট পাউডাৰ মিহলাই দিব পাৰে। এনে কৰিলে মাছে অতিৰিক্তভাৱে মিনাৰেল চি ভিটামিন পাব। চি ভিটামিনে মাছৰ ঘাঁহ নিৰ্মূল কৰাৰ উপৰি মাছৰ দ্ৰুত বৃদ্ধিত সহায় কৰে। অতি সুন্দৰভাৱে দানা খাই আছে। যিসকল মীন পালকে চি ভিটামিন ব্যৱহাৰ কৰি পোৱা নাই বা কৰি চোৱা নাই, তেওঁলোকে কৰি চাব পাৰে। মীন পালনৰ সময়ছোৱাত কেতিয়াবা মাছৰ মৃত্যু হয়। চি ভিটামিন ব্যৱহাৰ কৰিলে মাছৰ মৃত্যু বহুখিনি কমি যায়। আৰু মাছক সুৰক্ষাৰ কাৰণে আপোনালোকে এণ্টি বাৰ্ড নেট দিব পাৰে বা নেট বান্ধি দিব পাৰে, লগতে ৰছী টানি দিব পাৰে, যাতে বগলী, কণামুচৰি, পানী কাউৰী আদিয়ে নষ্ট কৰিব নোৱাৰে। ফ্লটিং দানা দিলে আপোনালোকে গম পাব যে মাছে কিমানখিনি খাদ্য গ্ৰহণ কৰিছে। আনহাতে ছিংকিং দানা দিলে মাছে ওপৰলৈ আহি নাখায়, তলতেই খাব, যিহেতু ছিংকিং দানা অৰ্থাৎ দুবমান দানা তললৈ গুচি যাব বা তলত পৰি যায়। সপ্তাহত আপোনালোকে এটা নিৰ্দিষ্ট পৰিমাণ হিচাপে আপোনালোকে ফ্লটিঙো দিব পাৰে আৰু ছিংকিং দানাও দিব পাৰে। তাৰোপৰি ঘৰুৱাভাৱে ৰাইচ পলিচ, খলিহৈ, গুড় মিলাই দিব পাৰে। আমাৰ বহু সংখ্যক মীন পালকে সফলভাৱে মীন পালন কৰি আছে। যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু উন্নতমানৰ পোনা দানা ঔষধৰ কাৰণে যোগাযোগ কৰিবলৈ নাপাহৰিব। আজিলৈ চমু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।